এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজৰ অনুশীলনী 7.1 কুৱেশ্যন নম্বৰ 6 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 6 আছে চিত্ৰ 7.21ত AC is equal to AE, AB is equal to AD আৰু এংগল BAD is equal to এংগল EAC। দেখুৱা যে BC is equal to DE। চিত্ৰটো সাইডত দিয়া আছে দেখিছা। এতিয়া সলিউশনটো চাবা। এতিয়া 6 সলিউশন প্ৰথমতে মই দিয়া থকাখিনি লিখি লৈছো। দিয়া আছে AC is equal to AE। চিত্ৰটো চোৱা তোমালোকে AC এইডাল এই ৰেখাডাল এইডালৰ লগত সমান। তাৰপিছত AB is equal to AD, এইডাল আৰু এইডাল সমান। তাৰপিছত BAD এই কোণটো আৰু EAC এই কোণটো সমান দিয়া আছে। এতিয়া আমি দেখুৱাব লাগে BC is equal to DE। BC হৈছে এইডাল ৰেখা আৰু DE এইডাল ৰেখা। এতিয়া BC আৰু DE সমান দেখুৱাব লাগিলে আমি ত্ৰিভুজ ABC আৰু ADE এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে এই কোণটো অলপ চেঞ্জ কৰি লওঁ। এটো দেখিছা কোণটো BAD এই কোণটো আৰু EAC এই কোণটো আমি অলপ চেঞ্জ কৰিব পাৰিম। কেনেকৈ চাবা, এই দুইটা কোণতে আমি DAC যোগ কৰি দিম। এইখিনি যোগ কৰি দিম দুইটাতে। যোগ কৰি ললে তেতিয়া হলে এটো BAC ত্ৰিভুজৰ এটা কোণ হৈ যাব। ইয়াতো DAE এই ত্ৰিভুজৰ এটা কোণ হৈ যাব। সো হেতু আমি প্ৰথমতে মিলাই লম। হেতু তোমালোকে কোৱেশ্যন বিলাক চাই বুজি পাব লাগিব। সো ইয়াত তোমালোকে দেখিছা এটো BC DE দেখুৱাব দিছে। সো ABC আৰু ADE সৰ্বসম দেখুৱাব লাগিব। সৰ্বসম দেখুৱাব লাগিলে আমাক কোণ লাগিব নিশ্চয়। বাহু দিয়া আছে বাৰু, কিন্তু কোণটো আমাক লাগিব। সো আমি এইটো কোণটো অলপ বঢ়াই লম। সো এইটো দেখি আছে, এইটো দিয়া আছে। দিয়া থাকিলে ইয়াতে আমি চেঞ্জ কৰি দিম বা তোমালোকে নতুনকৈ লিখি দিব পাৰিবা। সো মই নতুনকৈ লিখি দিছো। এতিয়া angle BAD is equal to angle EAC এইটো দিয়া আছে কিতাপত। দিয়া থাকিলে ইয়াৰ লগত আমি জাস্ট অলপ মডিফাই কৰি দিম। এইটো DAC টো আমি দুইফালে যোগ কৰি দিম। সো BAD plus DAC is equal to EAC plus DAC। এতিয়া চোৱা তোমালোকে এইটো বুজি পাইছা নিশ্চয়। যদি 3 is equal to 3 এইটো দিয়া আছে, দুইফালে যদি আমি 2 যোগ কৰি দিও 3 plus 2 5 হে হ'ব। বুজি পাইছা? ইয়াতো ঠিক তেনেকুৱাই। ইয়াতো বেলেগ একো নাই, জাস্ট আমি সেম নাম্বাৰ দুইফালে যোগ কৰি দিছো। সো সেম থাকিব। এতিয়া চাবা BAD এই কোণটো আৰু DAC এই কোণটো, এইটো সৰু কোণটো আৰু এইটো কোণ, এই দুটা কোণ লগ লাগিলে BAC হ'ব। সো এইটো তোমালোকে লিখি দিবা এংগল BAC is equal to ইয়াতো চাবা EAC plus DAC। EAC হৈছে এইটো EAC আৰু DAC অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ লগ লাগিলে হ'ব DAE। সো এংগল DAE এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো। এতিয়া আমি ত্ৰিভুজ দুটা লম। এতেকে ত্ৰিভুজ আমাৰ প্ৰথম ত্ৰিভুজটো হ'ব ABC। তাৰ পিছত ABC এইটো ললো আৰু এইটো লম ADE বা DAE আৰু ত্ৰিভুজ DAE। এতিয়া চাবা ABC ত্ৰিভুজৰ AB এই বাহুডাল DAE ত্ৰিভুজৰ AD এই বাহুডালৰ লগত সমান। সো তোমালোকে লিখি দিব পাৰা AB is equal to AD দিয়া আছে। এটো প্ৰথমতে আমি লিখিছোৱে দিয়া থকা বুলি। তাৰ পিছত নেক্সট কোণটো যোৱা, এইটো কোণ ABC ত্ৰিভুজৰ এইটো কোণ BAC কোণটো DAE ত্ৰিভুজৰ DAE কোণটোৰ লগত সমান। হেতু আমি পাইছো। সো এইটো লিখি দিবা এংগল BAC is equal to এংগল DAE। এ দিবা সমীকৰণ 1 পৰা। সো সমীকৰণ 1 পৰা। তাৰ পিছত আৰু নেক্সট চোৱা আকৌ দিয়া আছে AC is equal to AE। সো ABC ত্ৰিভুজৰ AC বাহুডাল আৰু DAE ত্ৰিভুজৰ AE বাহুডাল সেই দুডালো সমান। সো এইটো হ'ব AC is equal to AE। সাইডত তোমালোকে লিখি দিবা দিয়া আছে, এইটো আমাক দিছে। সো এতিয়া বাহু কোণ বাহু এইটো স্বীকাৰ্যৰ পৰা আমি এই দুটা ত্ৰিভুজ সৰ্বসম পাম। সো এতেকে ট্ৰায়াঙ্গেল ABC congruent to triangle DAE
বাহু কোন বাহু সো এছ এ এছ স্বীকাৰ্য মতে সো এছ এ এছ স্বীকাৰ্য মতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ল সো সৰ্বসম হোৱাৰ লগে লগে CPCT মতে ইয়াৰ অনুৰূপ অংগবিলাক যিবিলাক আছে সেইবিলাক সকলো সমান হৈ যাব সো CPCT মতে আমাক দেখুৱাব দিছিলে BC ইজ ইকুৱেল টু DE সো ABC এইটো সমান সৰ্বসম DAE এইটোৰ লগত সো CPCT মতে ABC এডাল বাহু BC আৰু DAE এডাল বাহু এইডাল DE ইয়াৰ লগত সমান হ'ব সো CPCT মতে তোমালোকে লিখি দিবা BC ইজ ইকুৱেল টু DE এইখিনিয়ে বুজি পাইছা নিশ্চয় এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাওঁ দিয়া আছে AB এডাল ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু তাৰপিছত আছে ABৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে এংগল BAD ইজ ইকুৱেল টু এংগল ABE আৰু এংগল EPA ইজ ইকুৱেল টু এংগল DPB সো দেখুৱাব দিছে প্ৰথমটো হৈছে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP তাৰপিছত 2 নম্বৰত আছে AD ইজ ইকুৱেল টু BE এতিয়া এনসাৰটো চাবা 7 সলিউশন মই প্ৰথমতে দিয়া টকাখিনি লিখি লৈছো BAD ইজ ইকুৱেল টু ABE সো DAB এই কোণটো ABE এই কোণটোৰ লগত সমান এইটো আৰু এইটো তাৰপিছত EPA এই কোণটো আৰু DPB এই কোণটো সমান হেতু দিয়া আছে আৰু দিছে যে প্ৰথম লাইনতে দিছে AB এডাল ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু P মধ্যবিন্দু হলে এইটো P দেখিছা এইটো মধ্যবিন্দু AB সো AP ইজ ইকুৱেল টু PB হ'ব AP ইজ ইকুৱেল টু PB বুজি পাইছা এই দুডাল সমান মধ্যবিন্দু যেহেতু সো এইখিনি দিয়া আছে তাৰপিছত আৰু দিছে ABৰ একেফালে থকা D আৰু E দুটা বিন্দু সো এইটো AB ইয়াৰ এটা সাইডত আছে দেখিছা D আৰু E টো সো সেইখিনি এতিয়া আমি DAP সৰ্বসম ত্ৰিভুজ EBP এইটো দেখুৱাম তাৰ আগতে আমি ইয়াৰ আগত যেনেকৈ কৰিছিলো 6 নম্বৰটোত তেনেকুৱাকৈ আমি কোণ এটা বাঢ়াই লম কাৰণ চাবা ইয়াত DAP ত্ৰিভুজত আৰু EPB এই দুটা ত্ৰিভুজত আমাৰ এই কোণটো গোটেইখিনি লাগিব APD লাগিব তাৰপিছত EPB লাগিব গোটেইখিনি লাগিব লাগিলে ইয়াত আমাক কোণটো জাস্ট এইখিনি দিয়া আছে সো এইখিনি আমি দুইফালে এড কৰি লম তেতিয়া হলে আমাৰ মিলি যাব বস্তুবিলাক সো এতিয়া বাইটেকে ইয়াত এইটো কোণ লম আমি এংগল EPA ইজ ইকুৱেল টু এংগল DPB এই দুইফালে আমি এড কৰি দিম অলপ সো EPA প্লাস ইয়াত আমি এড কৰিম EPD বুজি পাইছা EPD ইজ ইকুৱেল টু ঠিক তেনেকৈ ইয়াতো আমি সেম এড কৰি দিম EPD ইমপ্লাইজ EPA আৰু EPD EPD এই দুটা যোগ কৰিলে হ'ব এংগল APD ইজ ইকুৱেল টু ইয়াত DPB এই কোণটোৰ লগত আমি EPD যোগ কৰিছো সো EPB হ'ব এংগল EPB বুজি পাইছা যোগ কৰাবিলাক বুজি পাইছা নিশ্চয় EPA এইখিনিৰ লগত আমি EPD এই গোটেইখিনি যোগ কৰি দিলে এইখিনি গোটেইখিনি পাই যাম সো হেতুৱে সো এইটো ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা এতিয়া আমাক লাগে এইটো ত্ৰিভুজটো দুটা সৰ্বসম লাগে সো আমি দুটা একেবাৰে ত্ৰিভুজ দুটা লৈ লম সো আমাক লাগে ত্ৰিভুজ দুটা সৰ্বসম সো আমি একেবাৰে ত্ৰিভুজ দুটা লৈ লওঁ এতিয়া ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP DAP ইয়াত চোৱা এইটো কোণ আৰু ত্ৰিভুজ EBP ইয়াতো এইটো কোণ এই দুটা কোণ সমান হ'ব প্ৰথমতে তাৰ পিছত চাবা এংগল এইটো তোমালোকে লিখি দিয়া কোণটো DAP সো ইয়াত BAD বুলি আছে BAD এই কোণটো BAD হলে চাবা এই গোটেই কোণটো এইটোই বুজাব এই কোণটো এংগল PAD ইজ ইকুৱেল টু এংগল BAD বুজি পাইছা এইটো বিৰ পৰা লিখিছে এনেকৈ BAD তাৰ কাৰণে তোমালোকে কনফিউজ নহবা সো BAD ইজ ইকুৱেল টু PAD হ'ব
এইটো সেম কথা একে কথা তোমালোকে ইয়াৰ পৰা লিখিব পাৰা এতিয়া আমাৰ যেহেতু ত্ৰিভুজটো এইটো আছে আমাৰ ত্ৰিভুজ DAP আছে DAP সো আমি PAD লিখিম কোনটো বা তোমালোকে এনেকৈ লিখি দিলেও হ'ব কিতাপত যেনেকৈ আছে BAD বুলি তোমালোকৰ ইচ্ছা তোমালোকে PAD লিখিব পাৰিবা সো মই কিতাপত থকা ধৰণে দিলো যাতে তোমালোকৰ কনফিউজ নহয় সো এংগল DAB = এংগল ABE ইয়াতে তোমালোকে ABE ইয়াৰ ঠাইত তোমালোকে PBE লিখিব পাৰিবা একো নাই সো এটো দিয়া আছে given তাৰ পিছত আমি AP = PB পালো AP = PB এটো দিয়া আছে তোমালোকে লিখি লবা তাৰ পিছত আৰু ইয়াত চোৱা এইটো ইকুৱেশ্যন 1 পৰা APD = EPB পাইছো আমি সো APD = EPB এইটো সো এটো লিখি দিবা ইকুৱেশ্যন 1 পৰা APD = EPB এইটো হ'ব from ইকুৱেশ্যন 1 পৰা সো এইখিনি পালো সো কোন বাহু কোন এটো সিকাৰ্য পৰা এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব সো এতেকে ট্ৰায়াঙ্গল DAP congruent to triangle EBP সিকাৰ্যটো হ'ব কোন ASA কোন বাহু কোন সিকাৰ্য মতে বুজি পাইছা নিশ্চয় সো এটো আমি পাই গলো এটো 1 নম্বৰত হৈ গল আমাৰ ইমান মানৰ পৰা লিখিবা 1 নম্বৰ বুলি তাৰ পিছত আৰু 2 নম্বৰত দিছে যে AD = BE AD সোৱা AD এডাল আৰু BE সো আমাৰ DAP ত্ৰিভুজত DAP ইয়াত AD ডাল আছে তাৰ পিছত নেক্সট EBP এই ত্ৰিভুজটো BE ডাল আছে সো CPCT মতে এই ডাল সমান হৈ যাব CPCT মতে AD = BE এইখিনি বুজি পাইছা নিশ্চয় সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ